নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখন একেবাৰে বড় গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন দিব 4,000কৈ টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন দিব 4,000কৈ টকা। কিন্তু নতুন এটা আপডেট আহিছে, পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। দেশৰ কৃষকসকল সাজু হওক। জুন মাহতে পাব PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন। অৰ্থাৎ দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে অত্যন্ত জৰুৰী খবৰ। শীঘ্ৰেই কৃষকৰ একাউণ্টত সোমাব 2,000কৈ টকা। অৰ্থাৎ কোনে কোনে 4,000 টকা লাভ কৰিব আগলৈ চাওক। চৰকাৰে দেশৰ কৃষকসকললৈ আগবঢ়াব এই বিশেষ ধন। জুন মাহতে দেশৰ কৃষকসকলৰ বাবে চৰকাৰে মুকলি কৰিব PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিৰ ধন। লগতে দেশৰ প্ৰকৃত কৃষককহে প্ৰদান কৰিব PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিৰ ধন। হিতাধিকাৰীসকলে কৰিব লাগিব এটা বিশেষ কাম, অৰ্থাৎ EKYC আপডেট। PM কিষাণ যোজনাৰ চৰকাৰী ৱেবছাইটত গৈও কৰিব পাৰিব EKYC আপডেটসমূহ। লগতে কৃষকৰ বাবে চৰকাৰে মুকলি কৰিছে pmkisan.government.in অফিচিয়েল ৱেবছাইট। কৃষকৰ বাধ্যতামূলক নথিপত্ৰ আপলোড দি পঞ্জীয়ন নম্বৰ সন্নিৱিষ্ট কৰিবলৈ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আহ্বান জনাইছে সকলো কৃষকৰ মাজলৈ। লগতে কেপচা কোড সন্নিৱিষ্ট কৰি সম্পূৰ্ণ কৰক EKYCৰ কাম। নিজৰ মোবাইলতে পৰীক্ষা কৰিব পাৰিব আপোনাৰ নাম হিতাধিকাৰীসকলৰ তালিকাত আছে নে নাই। অৰ্থাৎ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে। 4টা প্ৰক্ৰিয়াৰ মাজেৰে পৰীক্ষা কৰিব পাৰিব আপোনাৰ নাম আছে নে নাই। আৰু যাৰ যাৰ নাম আছে তেওঁলোকে লাভ কৰিব 20 নম্বৰ কিস্তি ধন। www.pmkisan.government.in অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত নতুন এটা পেজ খোল খাব এনেকুৱা ধৰণৰ। আৰু ইয়াতে চাব প্ৰথমতে EKYC আপডেট আছে বা নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা কিবা কিবি বহুত কেইটা আছে, নাও ইয়ৰ ষ্টেটাছ। আৰু আপোনালোকে 6 নম্বৰ অপশ্যনটো চাওক, বেনিফিচিয়াৰী লিষ্ট। যিহেতু আপোনালোকে নিজৰ নাম চাব যে আছে নে নাই। অৰ্থাৎ এই বেনিফিচিয়াৰী লিষ্টৰ ওপৰত এবাৰ চিম্পলি ক্লিক কৰিব। আৰু যদি আপোনালোকে নিজৰ EKYC কৰিব বিচাৰিছে তেনেহ'লে EKYCৰ ওপৰত ক্লিক কৰিব। পোনপ্ৰথমতে লিষ্টখনৰ ওপৰত ক্লিক কৰি তাৰপিছত ড্ৰপ ডাউন কৰিব। তাতে গৈ ৰাজ্য, জিলা, উপজিলা, ব্লক আৰু গাঁৱৰ নাম আপোনালোকে চিলেক্ট কৰিব লাগিব। অৰ্থাৎ কেইবাটা অপশ্যন দেখিবলৈ পাব। আৰু সেইখিনি চোৱাৰ পিছত কিন্তু আপোনালোকে ছাবমিট বুলি এটা অপশ্যন আছে, আৰু ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নামসমূহ আহি যাব নতুন তালিকাখনত। যদি আপোনালোকৰ এইখন তালিকাত নিজৰ নামসমূহ থাকে তেনেহ'লে লাভ কৰিব 20 নম্বৰ কিস্তি ধন। যদি বন্ধুসকল আপোনালোকৰ এইখন লিষ্টতো বা এই পেজখনতো আপোনালোকৰ নাম নাথাকে তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি তাতে নেক্সট বা 1 2 3 এনেকৈ দেখিবলৈ পাব। আৰু চিম্পলি তাতে ক্লিক কৰি কিন্তু আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চাব পাৰিব যে লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই। যিসকল কৃষকৰ নাম আছে তেওঁলোকে অতি শীঘ্ৰেই EKYC কৰিব লাগিব। অৰ্থাৎ EKYC কৰিবলৈ বাধ্যতামূলক কৰিছে ইতিমধ্যে চৰকাৰে। অৰ্থাৎ যিসকল কৃষকে EKYC কৰিব তেওঁলোকে লাভ কৰিব 20 নম্বৰ কিস্তি ধন। যদি কিবা কাৰণত আপোনালোকে নিজৰ মোবাইলত EKYC কৰিবলৈ অসুবিধা হয় তেনেহ'লে ওচৰ চুবুৰীয়া কম্পিউটাৰ দোকান বা CSC চেণ্টাৰ দোকানত গৈ অতি শীঘ্ৰেই EKYC কামসমূহ কমপ্লিট কৰক আৰু 20 নম্বৰ কিস্তি ধন লাভ কৰক। আৰু হাতত মাত্ৰ বিশেষ কেইটামান দিনহে আছে। আৰু এই মাহৰ ভিতৰতে 20 নম্বৰ কিস্তি ধন প্ৰকাশ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে বন্ধু-বান্ধৱীসকল এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত কিন্তু চৰকাৰে ডেটটো ঘোষণা কৰিব। আৰু যেতিয়া ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। সেই ভিডিঅ'টো চাই ল'ব আৰু তাৰ বাবে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে বন্ধুসকল 20 নম্বৰ কিস্তি ধন 4,000কৈ টকা দিব নে 2,000কৈ টকা দিব। চাওক বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে প্ৰতি বছৰে 6,000 টকা দিয়ে 3টা ইনষ্টলমেণ্টৰ যোগেদি। এই বছৰতো অৰ্থাৎ এতিয়াৰ পৰাও 6,000 টকাই দিব 3টা ইনষ্টলমেণ্টৰ যোগেদি। আপোনালোকে 2,000কৈ লাভ কৰিব। যিসকলে পূৰ্বৰ কিস্তি অৰ্থাৎ 19 নম্বৰ কিস্তি ধন কিবা কাৰণত পোৱা নাছিলে বা EKYCসমূহ কৰা নাছিলে তেওঁলোকে যদি 2টা কিস্তি ধন হয় তেনেহ'লে 4,000 টকাকৈ লাভ কৰিব। আৰু যিসকলৰ এটাকৈ কিস্তি তেওঁলোকে 2,000কৈ টকা লাভ কৰিব। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কৈছে যে আহিবলগীয়া সময়ত এই টকাসমূহ বৃদ্ধি কৰিব। আৰু যেতিয়া টকাটো বৃদ্ধি কৰে লগালগ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। সেই ভিডিঅ'সমূহ চাই ল'ব। লগতে এই চেনেলটোৰ লগত জড়িত থাকিব। লগতে সকলো কৃষকৰ মাজলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে এই আপডেটটো চাই সকলোৱে 20 নম্বৰ কিস্তি ধন লাভ কৰিব পাৰে। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকৰ সকলো অসমবাসী ৰাইজলৈ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে 20 নম্বৰ কিস্তি ধন লাভ কৰিব পাৰে। ধন্যবাদ। জয় আই অসম। লগতে এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।